আমাৰ প্ৰব্লেম হ'লে আগৰ মাহত বিলটো দি গৈছোঁ 130 টকা আৰু এইটো মাহত বিল আহিছে 20,735 টকা এক মাহৰ বিল আগতে আহিছে 130-35 এনেকৈ আহিছে গোটাই গাঁওখনৰ মানুহৰ মানে 10,000 12,000 14,000 এনেকৈ আহিছে আমাৰ যোৱা মাহত আহিছে 250 টকা তাৰ নেক্সট মাহত আহিছে 224 টকা এতিয়া আহিছে 4,407 টকা কি চলাই ঘৰত আমাৰ ঘৰত তিনিটা বল আছে আৰু তিনিটা ফেন আছে আৰু অনকিনো একো নাই চাব পাৰে কি এই যে বিলটো যে বেছিকৈ আহিছে আপোনালোকে যোগাযোগ কৰিছে না আমি যোগাযোগ কৰা নাই অৱশ্য আজি মানে যাম বুলি মানে আহিছোঁ আৰু এতিয়া যাম আৰু কি কাৰণত বাঢ়িছে বুলি ভাবিছে আপোনালোকে নাজানো কিহৰ কাৰণে বাঢ়িছে আমাৰ এই কাৰেংগৰ অফিচত তেওঁৰ মানে বিল আগৰ মাহত আছিলে 125 টকা 30 টকা আছিলে এই মাহত 20,000 কিমান টকা আহিলে অফিচত সিহঁতে যোগাযোগ কৰিছে যোগাযোগ কৰাৰ পিছতে কৈছে যে 6,000 টকা এটা লেছ দিছে কমাইছে আৰু সেইখিনি টকা দিবলৈ কৈছে আৰু গাঁৱত মানুহ আছে ধৰক 30-40 ঘৰ মানুহ আছে সবকেইটা মানুহ 5,000 6,000 10,000 এনেকৈ আহিছে আৰু সিহঁতে বছৰৰ মূৰত এবাৰ গৈ তাত গৈ বিল বনাইছে বছৰৰ মূৰতে এক বছৰৰ মূৰত গৈছে আগত গৈছে এতিয়া আৰু যোৱাই নাই নাই আৰু কাৰেংটো ইমান দিন নাই ন 3 মাহমান বানপানী আছে বানপানীৰ মাজত লাইনেই নাই লাইন কাটা আছিলে তেতিয়া লাইন দিছে দিয়াৰ পিছত কোনো মাহত 120 টকা 130 টকা কোনোবা মানুহৰ আহে এই মাহত মানে 4,000 5,000 15,000 20,000 এনেকৈ আহিছে অনুমানিক বিল বনাই দিছে অনুমানিক বনাই দিছে